সঙ্গে চলে দেখিতে কুভন রাম রাম সত্যবাদী ধর্ম প্রজার রাম হরি রাম হরি ভুলা স্বর্গ জন হরে রাম হরি রাম হরি ভুলা অযোধ্যার মহামান্য মন্দিরে মহারাজ আৰু সেনাপতি ৰিপুঞ্জয় মহারাজ সম্পাদিত কৰি মই ৰাজসূৰীয় যজ্ঞ ধন্য হলে হৰিচন্দ্ৰৰ নাম পুণ্য হল সমগ্ৰ অযোধ্যাৰ আমাৰ আপ্যায়নত মহারাজ আমার আপ্যায়নত সন্তোষিত হল সমগ্র অতিথিগণ মহারাজ কিন্তু মহারাজ কিন্তু একমাত্ৰ শিৱপুত্ৰ গণেশে নাপাই পূজাৰ প্ৰভাৱ আমাৰ ওপৰত লম বুলি প্ৰতিশোধ কৰিছিলে প্ৰতিজ্ঞা ভীষণ কিন্তু কিন্তু মহারাজ কিন্তু আমাৰ আৰাধ্য দেৱ যদি থাকে আমাৰ প্ৰতি সন্তোষিত তেনেহলে দূৰতে বিদূৰ হব গণেশৰ সকলো ষড়যন্ত্ৰ সঁচা কথা মহারাজ হরি ভক্ত আপুনি শাস্ত্ৰই কয় মূল বিৰিষত পানী দিলে ডাল পত্ৰে হবে হয় পৰিপক্ক হৰিয়েই মূল হৰি যাৰে সদায় সহায় কি কৰিব পাৰে মহাৰাজ কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই মহাৰাজ ৰাজসই যজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলেই ধৰাৰ বুকুতি বাৰু মন্ত্ৰীদে মহাৰাজ ব্যস্ত থাকি মই ৰাজ্য শাসনত ব্যস্ত থাকি মই বিষয়ভোগত আবদ্ধ যেনে হব ধৰিছে মোৰ মন মহাৰাজ সেই হেতু মৃগয়াৰ হেতু যাবলৈ মনে মোৰ কৈছে বাৰে বাৰে বাৰু মন্ত্ৰীদেৱ মহাৰাজ এই ক্ষেত্ৰতে আপোনাৰ মতামত কৰক প্ৰকাশ মহাৰাজ বিক্ৰয়া যেনেকৈ আমোদৰ কৰ্ম তেনেকৈ কিন্তু বিপদো আছে মহাৰাজ কিন্তু মহাৰাজ আপোনাৰ যদি হৈছে ইচ্ছা প্ৰবল যাওক মহাৰাজ আমিও জনাইছো সন্মতি বাৰু গহীন কানন প্ৰকৃতিৰ এই যেন ৰব্য এই মোৰ বাবে উপযুক্ত স্থান যাওঁ মই সৌ বট বৃক্ষৰ তলতে সাধনতে সংগই বৰ্তি
আগে আছে কে কৰ্তব্য বিশেষ মহাবিদ্যা সাধনাৰ হেতু ইন্দৰ অমৰাৱতীৰ পৰা শশীৰ পৰচনাতে বহিষ্কৃত ৰম্ভা তিলোত্তমা আৰু বৰ্ষী এই তিনি কন্যাকে টিপিত ৰূপে আনিব লাগিব নমই মত্য বন্দী কৰি থম সিহঁতক হও বত বৃক্ষৰ তলে এই হব মোৰ প্ৰথম কৰ্তব্য মই কৰো আৰম্ভ রাজসূর্য যজ্ঞপাতি গণেশক পূজার অগ্রভাগ নিদিয়ার প্রতিফল পাবি আজি তই ঋষির তব ভঙ্গ ছিদ্রলে প্রবেশিলু মুহূর্ততে তোর শরীর প্রতিশোধ প্রতিশোধ ভীষণ প্রতিশোধ তোমালোকক কোনে কৰিছে বন্ধন কাৰ ইমান দুঃসাহ ৰবা তোমালোকক মই কৰিম মুক্ত জীৱনী সাধনাৰ সফলতা মিলি যায় আকাশৰ ঘূৰি নীলিমা হাই হাই পিঠা আয়োজন মোৰ জীৱনৰ মহাব্ৰত মোৰ কল্পনাতেই হল নিশে যদিও ত্ৰিভুৱন প্ৰতিকূল মোৰ তথাপিতো তিনহৰি কাৰাগাৰ ভাঙি শৃংখলিত কৰি টিভিতাকে আনিছিলো নমাই মত্য লোকলৈ গল সকলো গল হাঁহিব বিশ্বই মুকি দেৱগণে কৰিব ধিক্কাৰ বিশ্বামিত্ৰৰ নামৰ মহিমা ডুবি গল আজি অতল খলিলৈ কাৰ অনাচাৰে ব্যৰ্থ হল মোৰ জীৱন সাধনা কোন মহাপাপীয়ে বন্ধন মুক্ত কৰিলে টিপিতা
কোন কোন মই মই কৰিলো ত্ৰিবিদ্যাৰ বন্ধন মোচন। ও তুমি রাজা হরিশ্চন্দ্র। হে মুনিবৰ, নিৰাশ্ৰয়া ৰমণীগণে সকাতৰে মাগিছিলে কৰোণা আমাৰ। সেই হেতু প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণৰ উদ্দেশ্যে, নাৰীৰ উদ্ধাৰৰ উদ্দেশ্যে মই আপোনাৰ ৰোষ বগ্নি কৰিছো গ্ৰহণ। নারী কোন নারী জাননে হেরো মতিচন্দ্র রাজা হরিশ্চন্দ্র নারী রূপে সৃষ্টি স্থিতি প্রলয়ের মহাশক্তিকে নারী হওক বা নৰই হওক, হয় যদি মনৰ হৰিণী, তথাপিতো এইটো প্ৰাৰ্থীৰ প্ৰাৰ্থনা। দেহত যেতিয়ালৈকে মোৰ সঞ্চাৰিত হৈ আছে প্ৰাণ, হে মুনিবৰ, কেনেদৰে প্ৰত্যাখ্যান কৰোঁ মই সেই প্ৰাৰ্থীৰ প্ৰাৰ্থনা? নিবুধি রাজন ভুলি কইলি তই রজার আচরণ, ভুলি কইলি তই নিষ্কৰ্তব্য। ব্ৰাহ্মণৰ তপোবনে আহিছ লৰি নিজ শক্তি কি কৰিব প্ৰয়োগ। জানা জানা ৰাজা, তোমাৰ নিচিনা সহস্ৰ হৰিশ্চন্দ্ৰ মই মুহূৰ্ততেই স্বজন কৰিব পাৰো আৰু ধ্বংসও কৰিব পাৰো। জানো হে মুনিবৰ, প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণৰ উদ্দেশ্যে যদি মোৰ হয় মৃত্যু, সেই মৃত্যু মোৰ বাবে সৰগৰ সপোন। কিন্তু হে মুনিবৰ, আৰু হিয়াকো জানো আপুনি বিশ্ব বৰেণ্য ঋষি তপস্বী প্ৰধান, আৰু মই ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ মানৱ। আপুনি মোৰ দৰে হৰিচন্দ্ৰ, মোৰ দৰে শত শত হৰিচন্দ্ৰ নিমিষতে সজিবও পাৰে আৰু নিমিষতে ধ্বংসও কৰিব পাৰে। স্তব্ধ হ নগলভিনীপতি। কিন্তু হে মুনিবৰ, নাই জানো প্ৰাণ সেই প্ৰাণী কিংকৰৰ, নাই জানো অনুভূতি ধৰ্ম তাৰ কৰিব ৰক্ষণ। হৰিশ্চন্দ্ৰ, জানা জানা তুমি মোৰ কি কৰিলা? গোটেই জীৱন ধৰি তিল তিলকৈ চিৰত্ন ভাণ্ডাৰ মই কৰিছিলো সঞ্চাৰ। তোমাৰ নিমিষৰ খিয়ালৰ বাবেই বিসৰ্জন দিলা তুমি মহাসিন্ধু জলে। আহ ব্ৰহ্মশীৰ উচ্চশীৰ ৰোষ নলে নহব পাপৰ সংশোধন। অভিশাপে যদি কৰো সপংসে বিনাশ, তথাপিতো নহব মোৰ জ্বালা উপশম। ক্ষমা কৰক মুনিবৰ, ক্ষমা কৰক এই অধৰ্মৰ শত অপৰাধ। নমো নমো তপোধন ক্ষমি নাজানি কৰিলো ভুল মই নৰাধম। নাজানি কৰিলো দুখ মই নৰাধম। সেই পৰিবৰ মোক অভিশাপ দিয়ক।
নিবোধ ৰাজন। ভস্ম হওঁ মই। প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণৰ হেতু যি অনাবিল আনন্দ মই লাভ কৰিম, সেই অনাবিল আনন্দই মোৰ জীৱনৰ অন্তিম ক্ষণৰ সাক্ষী হ'ব মণিবৰ, সাক্ষী হ'ব। শতবাৰ একেই কথা। প্ৰাণ দানেই প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণ। তুমি মানেই যদি শক্তিমান, এই জগতৰ সকলোৰে প্ৰাৰ্থনা কৰিব পাৰিবানে পূৰণ? পাৰিম, পাৰিম মণিবৰ। মই সকলো প্ৰাৰ্থনা পূৰণ কৰিব পাৰিম। বেশ বেশ, তেন্তে প্ৰাৰ্থী মই, কৰা তেন্তে মোৰ প্ৰাৰ্থনা পূৰণ। হে মণিবৰ, যদি হয় তব প্ৰয়োজন, পত্নীৰ হবে আপোনাৰ দাসত্ব আমি কৰিম গ্ৰহণ। ভিক্ষুক ব্ৰাহ্মণ মই, দাসৰ মোৰ নাই প্ৰয়োজন। হে মণিবৰ, যদি হয় তব প্ৰয়োজন, নিজ প্ৰাণ হেলা ৰঙে ঢালি দিম তব চৰণত। হৰিচন্দ্ৰ, নহওঁ ৰাক্ষস মই, নৰ ৰক্ত মোৰ নাই প্ৰয়োজন। তেন্তে তেন্তে আছে কি মোৰ অতিকে মৰমৰ প্ৰাণৰ পুত্ৰ, নাম নাম তাৰ ৰোহিতেশ্বৰ। যদি যদি তব সাধনাৰ সিদ্ধিৰ হেতু হয় তাৰ প্ৰয়োজন, নিজ হাতেৰে তাকি দিম বলিদান মণিবৰ। হৰিচন্দ্ৰ, প্ৰাণ মোৰ নাই প্ৰয়োজন। কোৱা, আৰু কি দান কৰিব পাৰা তুমি? এই মণিবৰ, তব যজ্ঞ একোৱেই সম্ভাৰ নাই মোৰ ক্ষুদ্ৰ ভঁৰালত। আছে আছে কি ক্ষুদ্ৰ ৰাজ্য, দুশ্চিন্তা মোৰ। যদি হয় তব প্ৰয়োজন, যদি হয় তব প্ৰয়োজন, হাই হাই হেলা ৰঙে ঢালি দিম তব চৰণত মণিবৰ, তব পাৰিবা পাৰিবা ৰাজা? বিসৰ্জিব তোমাৰ এই বিশাল সাম্ৰাজ্য? পাৰিম পাৰিম মণিবৰ, পাৰিম। কবে যদি তোমাৰ হৃদয়, তেন্তে তেন্তে শত শত বজ্ৰপাত পৰিব এই হৰিচন্দৰ শিৰত। আত্মীয় স্বজনে যদি কৰে নিন্দাবাদ, তেন্তে তেন্তে সকলোকে মই কৰিম প্ৰত্যাখ্যান। ভৱিষ্যতে যদি ৰাজ্যৰ বাবে তোমাৰ প্ৰাণে কৰে হাহাকাৰ, তেন্তে তেন্তে আপোনাৰ অভিশাপতে ক্ষন্তে কতে ভস্মীভূত হব এই হৰিচন্দ্ৰ। দেখা দেখা সর্বজন
রয় রাজ্যদা দিলা কৃষ্ণ কৃষ্ণ হরি তাহলে